সাৱধানতা অৱলম্বন কৰিবৰ কাৰণে মই ক'ব বিচাৰিছো। আমি কি কি কাৰণত সাৱধান হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে। আপোনালোকক 1250 টকা যিটো দৈনিক দিছে, হিচাপ এটা কৰি লওক। এইটো কাৰণে বহুত ডাঙৰ অংক কৰিব জানিব নালাগে। 1250 টকাক 30 দিনৰে হৰণ কৰকচোন, দৈনিক 41 টকাকে আমি পাওঁ। তাৰ পৰিৱৰ্তে দৈনিক যদি ঘৰত এটা কামৰ কাৰণে হাজিৰাত এজন শ্ৰমিক আনিবলগীয়া হয়, 900 টকা আমি দিব লাগে নে নালাগে? কিন্তু অসমৰ মহিলাক 1250 টকা দি দৈনিক 41 টকাকৈ চৰকাৰে দি ৰামঠগন দি আছে নে নাই? 10,000 টকা আপোনালোকক উদ্যোগিতা আঁচনিত দিছে, 5 বছৰৰ কাৰণে দিছে। এইবিলাক ফ্ৰী নহয়। 5 বছৰত 365 দিন হওক, যদি 5 বছৰে পূৰণ কৰে 1825 দিন। 10,000ক যদি 1825ৰে হৰণ কৰে, দৈনিক 5 টকাকে পায়। কিমান পালে আপোনালোকে? এফালে 41, এফালে 5, 46 rupees পালে। তাৰ পৰিৱৰ্তে চৰকাৰে 1,82,000 কোটি টকা ধাৰ লৈছে। আকৌ অহা মাহত 1,000 কোটি টকা ইলেকশ্যন খেলিবৰ কাৰণে ধাৰ ল'ব। তাৰ পৰিৱৰ্তে 42,000 টকাকৈ প্ৰত্যেকৰ মূৰত ধাৰৰ বোজা দি দিছে। আৰু 42,000 টকাক যদি এবছৰত হৰণ কৰে, দৈনিক 115 টকাকৈ আমাৰ জেপ কাটি চৰকাৰে লৈ গৈ আছে। তাৰমানে 46 টকা আপোনালোকে দৈনিক চৰকাৰৰ পোৱাৰ পৰিৱৰ্তে 115 টকাকৈ চৰকাৰে দৈনিক প্ৰত্যেকগৰাকী মহিলাৰ ঘৰৰ পৰা জেপ কাটি কাটি লৈ গৈছে। মহিলা, পুৰুষ, শিশু, গৰ্ভত থকা সন্তান প্ৰত্যেকজনী চৰকাৰৰ ধাৰ 115 টকাকৈ প্ৰত্যেক দিনাই মাৰিবলগীয়া হৈছে। এই অংকটো যিদিনাখন অসমৰ মহিলাই বুজি পাব, সেইদিনাখনেই অসমলৈ ভাল দিন ঘূৰি আহিব। আজি হিমন্ত বিশ্ব শৰ্মাই সততাই কৈ থাকে, হিমন্ত বিশ্ব শৰ্মাই কয় মই এইটো কৰি দিছো, মই এইখন ইউনিভাৰ্চিটি বনাইছো, মই এইবিলাক দলং বনাইছো। মই অসমৰ আই মাতৃসকলক কৈছো, হিমন্ত বিশ্ব শৰ্মাই নাই দলং বনাইছে, হিমন্ত বিশ্ব শৰ্মাই নাই ইউনিভাৰ্চিটি বনাইছে, হিমন্ত শৰ্মাই যিমানবিলাক লুণ্ঠন কৰিছে তাৰ মাত্ৰ 10% বিল্ডিং বনাইছে। বাকী আপোনালোকক আমাৰ প্ৰত্যেকজন মানুহক এফালৰ পৰা লুণ্ঠন আৰু লুণ্ঠন কৰি গৈছে। মই সেইকাৰণে মাতৃ সমাজক কৰজোৰে আহ্বান কৰিছো, শিক্ষা লাগে নে নালাগে? সেই বাইদেৱে মোক ভালকে কৈ গৈছে যে আমি যেতিয়া সৰু আছিলো, 70sৰ সময়ত, 80sৰ সময়ত, 80 চন বা 70 চনত প্ৰত্যেক গাঁৱৰ পৰা মেধা ল'ৰা ছোৱালীয়ে ষ্টেণ্ড কৰিছিলে, ডক্তৰ ইঞ্জিনিয়াৰ হৈছিলে। এই গাঁৱৰ বাইদেউগৰাকীয়ে উপলব্ধি কৰি কৈছে যে এতিয়া বিল্ডিং বনাইছে, ইউনিভাৰ্চিটি বনাইছে, মেডিকেল কলেজ বনাইছে, যদি প্ৰাথমিক বিদ্যালয় নাথাকে ইঞ্জিনিয়াৰিং কলেজত কোনে পঢ়িব? যদি প্ৰাথমিক স্কুল নাথাকে তেতিয়াহ'লে ইঞ্জিনিয়াৰিং ডক্তৰ ক'ৰ পৰা বনিব? হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰাৰ সময় সমাগত। আৰু যেতিয়া আমি এই কথাবিলাক সোধো, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কয় এইখন শংকৰ আজানৰ দেশ নহয়, এইখন শংকৰ মাধৱৰ দেশ। মই হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছো যে আপুনি যে 21 চনত কৈছিল এইখন শংকৰ আজানৰ দেশ, আপোনাৰ এতিয়া এলজাইমাৰ হৈছে, আপুনি পাহৰিছে। আমি কৈছো এইখন শংকৰ আজানৰ দেশ। ইয়াত হিন্দুও থাকিব, মুছলমানো থাকিব, জনগোষ্ঠীয় লোকসকলো থাকিব। মই হিমন্ত বিশ্ব শৰ্মাক আজি গহপুৰৰ পৰা সুধিব বিচাৰিছো, আই মাতৃসকলে প্ৰশ্ন সোধক, ইয়াৰ থকা বিধায়কসকলক সোধক যে গহপুৰৰ উন্নয়ন কংগ্ৰেছৰ পাছত কিমান উন্নয়ন হৈছে, তাৰ পৰিৱৰ্তে ইয়াত চিণ্ডিকেট কিমান চলিছে। মই হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছো যে তোমালোকে কোৱা, হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আৰু যদি এনেকে থাকে অসম বাংলাদেশ হব। মই আজি গহপুৰৰ পৰা কৈছো, অসমৰ প্ৰতিজন মানুহে হিমন্ত বিশ্ব শৰ্মাক ব্যৰ্থ মুখ্যমন্ত্ৰী হিচাপে পদত্যাগৰ দাবী কৰিব লাগে, কাৰণ আমি অসমত জীয়াই থকা পৰ্যন্ত অসম কেতিয়াও বাংলাদেশ হবলৈ নিদিও আৰু নহয়। তুমি কাক ভয় দেখুৱাব আহিছা? আমি হিমন্ত বিশ্ব শৰ্মাক সুধিছো যে আজি কাৰ্বি আংলঙত যেতিয়া ভূমিপুত্ৰসকলে নিজৰ ভূমিৰ অধিকাৰৰ কাৰণে তাত প্ৰাণ আহুতি দিবলগীয়া হৈছে,
তুমি যে আমাক ফেচবুকত কথা লিখিলে পুলিচ জানি টানি যোৱা, তোমাৰ কিয় দম নহল যে কাৰ্বি আংলঙত গৈ তুমি ভূমিপুত্ৰৰ ওচৰত তেওঁলোকৰ ত্যাগৰ তেজৰ বিনিময়ত কিয় তুমি কাৰ্বি ভাইসকলৰ মাজত উপস্থিত হবলৈ তোমাৰ দম নহল? মই সেইকাৰণে আপোনালোকক এটা কথা কব বিচাৰিছো, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যেতিয়ালৈকে থাকিব, সৰ্বানন্দ সোণোৱালৰ দৰে যেতিয়ালৈকে মেৰুদণ্ডহীন মুখ্যমন্ত্ৰী পুনৰ প্ৰজেক্ট কৰিব, অসমত অসমীয়া ভগনীয়া হবলৈ গৈ আছে। আজি এওঁলোকে কিৰণ দিয়াৰ কথা কয়, আজি হিমন্ত বিশ্ব শৰ্মাই অচিনাকি মানুহৰ কথা কয়। মই কৈছো যে হেৰ সুবিধাবাদীৰ দল, তোৰ মিছা হব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি বহাব খুজিছ বল। 57,000 বিঘা জনগোষ্ঠীয় মানুহৰ মূলৰ মাটি তোমালোকে পানী দৰত আদানী আম্বানী আৰু ৰামদেৱ অশোক সিংহলৰ দৰে বহিৰাজ্যৰ ভগীয়াবিলাকক তোমালোকে দি অসমক নিথৰুৱা কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছা, এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত এইবাৰ আমি তাৰ প্ৰত্যুত্তৰ দিম আৰু দিব লাগিব। দিবনে? আজি জনগোষ্ঠীয় লোকসকল ইয়াত আছে, আজি ইয়াত বড়ো ভাইসকল আছে, ৰাভা, কাৰ্বি, মৰাণ, মটক, অসমৰ যিবিলাক আমাৰ জনগোষ্ঠীয় আমাৰ বিভিন্নতাৰ মাজত যি ঐক্য আছে, সকলোৱে আজি গহপুৰৰ পৰা এই কনকলতাৰ ভূমিৰ পৰা আমি সংকল্প লওঁ, আহক যে এই ধুৰন্ধৰসকলে হিন্দু মুছলমানৰ মাজত বিভাজন সজাই হিন্দু মুছলমান কৈ কৈ অসমখনক যি নিশকতীয়া কৰাৰ প্ৰচেষ্টাত লিপ্ত হৈছে, যিজন মুখ্যমন্ত্ৰীয়ে কেৱল আৰু কেৱল মাত্ৰ ঘৃণা আৰু বিভাজনৰ কথা কৈ থাকে, এইজন মুখ্যমন্ত্ৰীক গাদীচ্যুত কৰিবৰ কাৰণে মাতৃ সমাজে পণ লব লাগিব। যদি কেৱল 1250 টকা আৰু এই খুমফাং কথাবিলাকত মহিলা সমাজে লাগি থাকে, মই আপোনালোকক সুধিছো যে আজি তাৰিখত ডন বস্কো স্কুল আমাক লাগে, লিটিল ফ্লাৱাৰ স্কুল আমাক লাগে, ইংৰাজী বিদ্যালয় আমাক লাগে, কিন্তু আমাক হেমন্ত বৰুৱা প্ৰাথমিক অসমীয়া বিদ্যালয় লাগে নে নালাগে? 7,000 স্কুল বন্ধ হল। মোৰ দুৰ্ভাগ্য, মোৰ দুখ লাগে যে য'ত আমি মহিলাক সৰস্বতী বুলি কওঁ, আজি 1200 টকাৰ ধামখুমীয়াত এই সৰস্বতী মাই মাতৃসকলে 7,000 স্কুল বন্ধ হল, মুখ বন্ধ কৰি এতিয়াও প্ৰতিবাদ নকৰাকৈ বহি থকাটো তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই। নাৰীক আমি লক্ষ্মী বুলি কওঁ, য'ত আজি অসমৰ মহিলাৰ তাঁতৰ শালত সপোন দেখে, আজি অসমৰ গামোচা চেন্নাই আৰু চাইনাৰ পৰা আহে, তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই। আমাৰ অসমৰ শিপিনে আজি অৰ্থনৈতিক স্বাৱলম্বিতাক নস্বাত কৰি দিয়া হল। আজি সবতছে দুৰ্ভাগ্যজনক কথা, যোৱাকালি অৰণ্য মানৱ যাদৱ পায়ং ডাঙৰীয়াই তেওঁৰ যিটো চিন্তাশীল সৃষ্টিৰে এখন কাঠৰি বনাঞ্চলত বালি মাফিয়াক ৰক্ষণাবেক্ষণ দিবলৈ গৈ তেওঁৰ গোটেই জীৱনৰ যি আত্মাৰ যি তেওঁৰ যিটো এটা চিন্তাৰে এখন বনাঞ্চল তৈয়াৰ কৰিছিল, তাক যোৱাকালি দুৰ্বৃত্তই জ্বলাই দিছে। আৰু এই দগাবাজ চিণ্ডিকেটৰ চৰকাৰখন নিশ্চুপ হৈ দিছপুৰত তেওঁলোকে শুই আছে, নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলোৱাৰ কথা কয়। দুৰ্ভাগ্যজনক কথা, যিখন অসমৰ সম্পদ জুবিন গাৰ্গক আমি ৰক্ষণাবেক্ষণ দিব নোৱাৰিলো। আজি ইয়াতে আপোনালোকে দেখিছে এজন পপ ছিংগাৰ আহিছিলে, পপ ছিংগাৰজন আহোঁতে 1800 ইয়াত চিকিউৰিটি দিয়া হৈছিলে, কিন্তু আমাৰ যিজন হিয়াৰ আমোদু জুবিন গাৰ্গ ছিংগাপুৰত গ'ল, গভৰ্ণমেণ্টে স্পন্সৰ কৰা এটা অনুষ্ঠানত জুবিন গাৰ্গক অকলশৰীয়াকৈ সাগৰত পেলাই মাৰি পেলোৱা হ'ল। আজিও জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈ থকাৰ পাছত এই চৰকাৰে 12,000 পোষ্টাৰ পুংপাং এখন SITৰ ৰিপৰ্ট বনাইছে। আৰু এতিয়া আমি যেতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গৰ কথা কওঁ, এওঁলোকে চৰিত্ৰ হনন কৰাত লাগি পৰিছে। যিখন ৰাজ্যত জুবিন গাৰ্গ সুৰক্ষিত নহয়, যিখন ৰাজ্যত যাদৱ পায়ঙৰ চিন্তা ভাগৰি লগোৱা হয়, সেইখন ৰাজ্যক 1250 টকীয়া চিন্তাৰে বচাব পাৰিব নেকি? আজি গহপুৰৰ মহিলা সমাজে এই কথাটো গোটেই অসমলৈ লৈ যাব লাগিব। মই আচল পাতি অসমৰ মাতৃ সমাজক অনুৰোধ জনাইছো যে চিন্তা কৰাৰ সময় সমাগত। আজি আদানী আম্বানী অসম লুণ্ঠন কৰি লৈছে। আজি তুলিৰাম ব্ৰহ্মঙৰ পুতেকে 4.5 কোটি টকীয়া গাড়ী চলাইছে। তুলিৰাম ব্ৰহ্মঙৰ আজি কাৰ্বি আংলঙত মানুহে মৃত্যু হবলগীয়া অৱস্থা হৈছে।
তুলিৰাম ৰংহঙে 500 কোটি টকীয়া পাহাৰত জীৱন নিৰ্বাহ কৰাৰ পৰিৱৰ্তে আজি কাৰ্বি ভূমিত একথা মাটিৰ কাৰণে কাৰ্বি লোকসকলে 6 শিডিউল থকাৰ পিছতো অটনমাস কাউন্সিল থকাৰ পিছতো তাত আজি পুলিচৰ গুলীত যাবলগীয়া অৱস্থা হ'ল। তাতকে দুৰ্ভাগ্যজনক কথা একো নাই। আজি কেইদিনমানৰ আগত এই লখিমপুৰ গহপুৰ ইয়াতো উচ্ছেদত অসমীয়া মানুহে নিজৰ সেই ঘাম মাটিত পেলোৱা তেজ পানী কৰা সেই তৰ্জা বেৰৰ ঘৰখন তেওঁলোকৰ কাৰণে দুখীয়া মানুহৰ কাৰণে সেইটো এটা ৰাজ অট্টালিকা। আজি সেইবিলাক ভুল নজৰত যোৱাৰ সেই কানুন অসমৰ ৰাইজে পাহৰি গলে নহব। মই মাতৃ সমাজক অনুৰোধ জনাইছো যে মাতৃ সমাজে আজি APJ আব্দুল কালাম এজন মাতৃয়ে বনাইছে, আজি অসমৰ মুখ্যমন্ত্ৰীকো এজন মাতৃয়ে বনাইছে। আজি সেই মাতৃ আজি দিশহাৰা আৰু চিন্তাহীন হৈ মাতৃয়ে 1200 টকাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ দৰে অসমক লুটি পুটি খোৱা এজন চিণ্ডিকেট ৰূপী মুখ্যমন্ত্ৰীক আজি তাৰিখত তেওঁলোকে চুমা খাবলৈ কুণ্ঠাবোধ নকৰে। তাতকে নিৰ্লজ্জ ধিক্কাৰ আৰু গৰিহণাৰ কথা একো থাকিব নোৱাৰে। মই কৈছো দল যোনে কৰিব কৰক। আজি যোৱা দুদিনৰ পৰা সৰ্বানন্দ সোণোৱালে কৈছে যে কংগ্ৰেছে 70 বছৰ কি কৰিলে। আজি মণ্ডলৰ সভানেত্ৰীসকলে গৈ ঘৰে ঘৰে কব যে কংগ্ৰেছে 70 বছৰে বনোৱা বিদ্যালয় আৰু ইউনিভাৰ্চিটি পঢ়ি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ডক্টৰেট আৰু তোমালোকে আমি বনাই থৈ যোৱা স্কুল কলেজ ইউনিভাৰ্চিটি তলা লগাই কেৱল বিল্ডিং বনাই চিভিল ৱৰ্কত তোমালোকে 60-40 কমিশন কৰিছা। আজি আমাৰ দিনত বনোৱা ডিস্পেন্সাৰী বিলাক, আমাৰ দিনত বনোৱা মেডিকেল কলেজত উন্নত চিকিৎসা দিয়া হৈছে, তাৰ পৰিৱৰ্তে আজি গোটেই ভাৰতবৰ্ষতে ভেজাল ঔষধে চানি মাৰি ধৰিছে। মই সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছো 26ত আমাৰ নিৰ্বাচন আহি আছে। নিৰ্বাচনত দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। আমাৰ ৰিপুণ বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ যিসকল দেৱব্ৰত ডাঙৰীয়াকে প্ৰমুখ্য কৰি যিসকল আমাৰ নেতা আছে তেওঁলোকৰ নেতৃত্বত আমি এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ তৈয়াৰ কৰিব লাগিব। আৰু এইকাৰণেই লাগিব, এতিয়া আঁচনিৰ কথা কয়, ৰেচন কাৰ্ড কাৰ দিনত হৈছিলে কওকচোন? কংগ্ৰেছৰ দিনত। অন্ন সুৰক্ষা আঁচনি কাৰ দিনত হৈছিলে? কংগ্ৰেছৰ দিনত। MGNREGA 100 দিনৰ জব কাৰ্ড কাৰ দিনত হৈছিলে? কংগ্ৰেছৰ দিনত। দুৰ্ভাগ্যজনক কথা, এই এনৰেগাত মহাত্মা গান্ধীৰ নামটো তেওঁলোকে আঁতৰাই দি নাম বদলোৱাৰ কাৰণ তেওঁলোকে কৰিছে। এতিয়া তেওঁলোকে কয় আমি ঘৰ দিছো, আমাৰ দিনত ইন্দিৰা আৱাস যোজনা দিয়া হৈছিল, তোমালোকে প্ৰাইম মিনিষ্টাৰ বুলি কৈ নাম বদলি কৰিছা। কংগ্ৰেছৰে চিন্তা আজিও তেওঁলোকে চলাই থাকিবলগীয়া হৈছে। আজি সৰ্বানন্দ সোণোৱালে কৈছে কংগ্ৰেছৰ দিনত কি কৰিলে। মই আজি গহপুৰৰ পৰা সৰ্বানন্দ সোণোৱালক ধিক্কাৰ আৰু গৰিহণা দিছো। সকলোৱে দিয়ক, জাতীয় নায়ক থকাৰ পিছত তেওঁ তাৰ 5জন শ্বহীদক শ্বহীদ বুলি ক'বলৈ কুণ্ঠাবোধ কৰি অসম চুক্তিত নক্সাত কৰা মেৰুদণ্ডহীন এই সৰ্বানন্দ সোণোৱাল সুবিধাবাদী হয়। তেওঁ ভাবিছে ডকাইত ৰূপী হিমন্তক আঁতৰাই মই আকৌ চাইডেৰি এণ্টি মাৰিব পাৰো নেকি। তেওঁ আৰু অসমৰ কাৰণে অশনি সংকেত, কাৰণ মুখ্যমন্ত্ৰী থকাৰ পিছত তেওঁ অসম চুক্তিত গীতা বাইবেল নোহোৱা বুলি নহয় বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাৰ শৰণাপন্ন হৈ কেৱল নিজৰ চকী ৰাখিবৰ কাৰণে তেওঁ মূৰ কুলুকা মৰা এজন মুখ্যমন্ত্ৰী আছিল। মই সেইকাৰণে আপোনালোকক কৈছো যে আপোনালোকে সিদ্ধান্ত লব লাগিব। এইবাৰ যদি বিজেপি চৰকাৰ পুনৰ আহে, মই আপোনালোকক কলো এতিয়াতো 42,000 টকা আমাৰ ধাৰ বুজা হৈছে, 1 লাখকে ধাৰ বুজা হব আৰু মানুহ হস্পিটেলত যোৱাৰ পৰিৱৰ্তে ঘৰতে মানুহে বেমাৰ হলে প্ৰাণ ত্যাগ কৰিব লাগিব, কাৰণ বস্তুৰ মূল্য বৃদ্ধি ইমান হৈছে। আজি মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছো। মই বহুত দীঘলীয়া কথা নকওঁ যে নাৰী শক্তি, নাৰী বুদ্ধি, নাৰী সৃষ্টি, নাৰী বিদ্যা, লক্ষ্মী সকলোবোৰ নাৰীৰ হাতত আছে। আজি 1250 টকাৰ কাৰণে কোনো মহিলা, এই বাইদেউ খুব ভালকে কৈছে,
ৰাতিপুৱাৰ পৰা গধূলালৈকে যদি মহিলাই 41 টকাৰ কাৰণে 1250 টকা মানে দৈনিক 41 টকাৰ কাৰণে যদি ঘৰখন এৰি গুচি যাব লাগে, তেতিয়াহ'লে সেই মহিলাগৰাকীয়ে ল'ৰা ছোৱালীক কেনেকে মানৱ সম্পদ হিচাপে গঢ় দিব, ই এক ডাঙৰ প্ৰশ্ন। মই মাতৃ সমাজক অনুৰোধ জনাইছো যে হিমন্ত বিশ্ব শৰ্মাৰ এই ধাৰ লোৱা, আপুনি নিজে ধাৰ লোৱাৰ পইচাৰে আকৌ তেওঁৰ পৰা ধাৰ লোৱাৰ যে প্ৰেক্টিচ তেওঁ কৰি দিছে, ই অশনি সংকেত। আজি 108ৰ ল'ৰা ছোৱালীয়ে প্ৰতিবাদ কৰিবলগীয়া হৈছে, NHMৰ লোকসকলে প্ৰতিবাদ কৰিবলগীয়া হৈছে, APDCৰ কৰ্মচাৰীয়ে প্ৰতিবাদ কৰিবলগীয়া হৈছে, শিক্ষক সন্থাই প্ৰতিবাদ কৰিবলগীয়া হৈছে, পৰ্যটনত থকাসকলে প্ৰতিবাদ কৰিবলগীয়া হৈছে, পলিটেকনিকত কাম কৰি থকা 60জন মেধাৱী ছাত্ৰ ছাত্ৰীৰ শিক্ষকক চাকৰিৰ পৰা এবলিছ কৰি দিয়া হৈছে, শিলহাকত বুলডোজাৰ লগাই কিমান মানুহক 1204 মানুহক আজি ভূমিহীন কৰি দিয়া হৈছে। গুৱাহাটীত থকা প্ৰায় 85,000 পাহাৰত থকা মানুহে নিদ্ৰা নাইকিয়া কৰা হৈছে। কৃত্ৰিম বানপানীত মানুহ ককবকাই থাকিবলগীয়া অৱস্থা হৈছে। বিশুদ্ধ খোৱা পানীৰ কাৰণে মানুহ হাহাকাৰ কৰিবলগীয়া হৈছে। মাটিৰ পট্টাৰ কাৰণে দৈনিক মানুহে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে। আৰু এইখিনি সময়ত যদি অসমৰ যুৱ প্ৰজন্মই কেৱল বাকি আৰু ফাঁকিৰে হেলকিবাজি চলোৱা হিমন্ত বিশ্ব শৰ্মাৰ কথাত যদি পতিয়ন যায়, আগন্তুক দিনত আমাৰ দুৰ্গতিৰ সীমা নাইকিয়া হ'ব। মোৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 26ত চৰকাৰ এবাৰ কাৰ হ'ব? কংগ্ৰেছৰ হ'ব। হ'বনে নহ'ব? কংগ্ৰেছৰ চৰকাৰ এই কাৰণেই লাগে, আমাক সুধিছে যে আপোনালোকক কিয় ভোট দিব। মই আপোনালোকক কৈছো যে কংগ্ৰেছে প্ৰতিষ্ঠা কৰা আৰু বিজেপিয়ে বন্ধ কৰা সেই স্কুলবিলাক পুনৰ খুলিবৰ কাৰণে কংগ্ৰেছৰ চৰকাৰ আহিব লাগিব। লাগিবনে নালাগিব? মদৰ ৰাজহৰ পৰিৱৰ্তে অসমৰ সম্পদৰ ৰাজহৰে আমি চৰকাৰ চলাম। মদৰ ৰাজহৰে যাতে চৰকাৰ নচলে, তাৰ কাৰণে আপোনালোকে কংগ্ৰেছৰ চৰকাৰ আনিব লাগিব। ড্ৰাগছৰ যি অনিয়ে বেহা চলিছে, তাক বন্ধ কৰিবৰ কাৰণে কংগ্ৰেছৰ চৰকাৰ আনিব লাগিব। লাগিবনে নালাগিব? এওঁলোকে বেটি বচাও বেটি পঢ়াও কথা কয়। দুৰ্ভাগ্যজনক কথা, উন্নাওৰ এগৰাকী নাবালিকাক 2017 চনত এজন বিধায়ক আৰু তেওঁলোকৰ এটা গেঙে ৰেপ কৰিছিলে। পিছত তেওঁৰ পৰিয়ালটোকে গাড়ীয়ে খুন্দাই হত্যা কৰা হৈছিলে। পক্সো কেছ চলি আছিলে। তেওঁ আজি 2-3 দিন মানৰ আগত ৰেহা কৰি দিলে আইনে। এওঁলোকে বেটি বচাও বেটি পঢ়াও বুলি কয়। ৰেপিষ্টক পালা পিনোৱা এইজন চৰকাৰ। গতিকে এইখন চৰকাৰৰ ওচৰত যে নাৰী সুৰক্ষিত নহয়, আপোনালোকে পাহৰি নাযাব। জোনমণি ৰাভা, ইন্দ্ৰাণী তহবিলদাৰ, অন্নমাই বৰা, এই প্ৰতিটো কথা আমি মনত ৰাখিব লাগিব। এইখন চৰকাৰৰ ওচৰত নাৰী সুৰক্ষিত নহয়। এইখন চৰকাৰৰ ওচৰত যুৱ সমাজ সুৰক্ষিত নহয়। এইখন চৰকাৰৰ ওচৰত চৰকাৰী কৰ্মচাৰী সুৰক্ষিত নহয়। এইখন চৰকাৰৰ ওচৰত কোনো মাতৃ সমাজ সুৰক্ষিত নহয়। এইখন চৰকাৰৰ ওচৰত কেৱল সুৰক্ষিত আদানী আম্বানী সুৰক্ষিত হয়। আজি মই অমিত শ্বাহ ডাঙৰীয়াক গহপুৰৰ পৰা সুধিব বিচাৰিছো, তেওঁ বোলে আজি বটদ্ৰৱাত যাব। যোৱা নিৰ্বাচনৰ আগত বটদ্ৰৱাত ডাঙৰ ডাঙৰ তালাব খান্দি বানপানী মুক্ত অসম কৰিম বুলি কৈছিলে। পুখুৰীকেইটা ক'ত আমাক দেখাই দিবৰ কাৰণে আমি আহ্বান জনাইছো। আজি তেওঁলোকে কয় যে ইয়াতে উন্নয়ন বোলে বহুত উন্নয়ন হৈছে। ধাৰত পুত খোৱা হিমন্ত বিশ্ব শৰ্মাই কি উন্নয়নৰ কথা কয়? য'ত স্কুল বন্ধ হৈছে, য'ত মানৱ সম্পদ স্থবিৰ হৈ গৈছে, তাত কোনটো উন্নয়ন হিমন্ত বিশ্ব শৰ্মাই দেখিছে? ই এক বৃহৎ প্ৰশ্ন। অভাৰব্ৰিজ বনাইছা, কমিশ্যন লৈছা। কমিশ্যনৰ উন্নয়ন আমি সেই উন্নয়নৰ কাৰণে ধাৰৰ বোজা অসমৰ প্ৰতিজন মানুহে লৈছে। সেয়ে মই আপোনাক কৈছো, এইখন সমন্বয়ৰ দেশ। ভূপেন হাজৰিকাই কৈছিলে, হেৰৌ এইখন অসম দেশ, হেৰৌ এইখন সমন্বয়ৰ দেশ, এইখন শংকৰ মাধৱৰ দেশ, এইখন আজান ফকীৰৰো দেশ, এইখন জনজাতীয় লোকসকলৰ সমন্বয়ৰ দেশ। সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক কৈছো, অতি হলে অন্ত হব। আৰু আজি গহপুৰৰ এই কনকলতাৰ দেশৰ পৰাই আমি কৈছো যে 26ত অসমৰ প্ৰতিগৰাকী বুথৰ সদস্যই, প্ৰতিগৰাকী মণ্ডলৰ বিষয়ববীয়াই
প্ৰতিগৰাকী ব্লকৰ বিষয়ববীয়াই প্ৰতিজন জিলা আৰু ষ্টেটৰ বিষয়ববীয়াৰ আৰু সমন্বয়েৰে অসমৰ প্ৰতিগৰাকী ৰাইজে গণতান্ত্ৰিক প্ৰমূল্যবোধক ঘূৰাই আনি ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে আমি এইবাৰ পণ ল'ব লাগিব। এইবাৰ আমি যুঁজিম, এইবাৰ আমি জিকিম। সকলোৱে কওক, আমি যুঁজিম, আমি জিকিম, আমি যুঁজিম, আমি জিকিম। ২৬ত কাৰ চৰকাৰ? কংগ্ৰেছৰ চৰকাৰ। ২৬ত হিমন্ত বিশ্ব শৰ্মাক আমি গাদীচ্যুত কৰিম, কৰিমনে? কৰিম। কংগ্ৰেছ, কংগ্ৰেছ, ৰাহুল গান্ধী।